পৰিৱেশৰ উপাদানবিলাকক আমি বিশেষকৈ চাৰিটা মণ্ডলত আমি বিভক্ত কৰিব পাৰোঁ অ'কে এই চাৰিটা মণ্ডল হৈছে জানাই আৰু ক্লাছ 6তে এইখিনি কথা আমি পঢ়ি আহিছোঁ জলমণ্ডল স্থলমণ্ডল জলমণ্ডল জীৱমণ্ডল আৰু বায়ুমণ্ডল গম পাইছা এই চাৰিটা মণ্ডলক আমি পৃথিৱীৰ পৰিৱেশৰ উপাদানসমূহক আমি এই চাৰিটা মণ্ডলত আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ বুজিলা আৰু ইমান দখলকৈ নিশ্চয় বুজি পালা নহয় যে পৃথিৱীৰ মণ্ডলসমূহক আমি পৃথিৱীৰ পৰিৱেশৰ উপাদানসমূহক আমি চাৰিটা ভাগত ভাগ কৰিব পাৰোঁ স্থলমণ্ডল জীৱমণ্ডল জলমণ্ডল আৰু বায়ুমণ্ডল অ'কে এতিয়া এই চাৰিটা ইটোৰ সিটোৰ লগত কিন্তু এনেকুৱা নহয় যে কি দুইটা বস্তু পৃথক 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 হয় যদিও ইটোৰ সিটোৰ লগত কিন্তু গোটেইখিনি বস্তুৱে ইণ্টাৰ কানেক্টেড হয় এতিয়া স্থলমণ্ডলৰ লগত জলমণ্ডলো সম্পৰ্ক আছে জীৱমণ্ডলৰ লগত বায়ুমণ্ডলো সম্পৰ্ক আছে মানে ইটো সিটোৰ লগত মানে ইণ্টাৰ কানেক্টেড আণ্ডাৰষ্টেণ্ড অ'কে ফাৰ্ষ্ট অফ অল আমি পঢ়িম স্থলমণ্ডলৰ ওপৰত এতিয়া স্থল শব্দটোৰ দ্বাৰা কি বুজিছা স্থল মানে আমি মাটিৰ কথা বুজিছোঁ নহয় জানো মাটি স্থল হয়নে নহয় তো স্থলমণ্ডলৰ বিষয়ে মন কৰা পৰীক্ষাত আহিব পাৰে যে কি স্থলমণ্ডল জলমণ্ডল বায়ুমণ্ডল জীৱমণ্ডল এই মণ্ডলকেইটাৰ ভিতৰত কোনোবা দুটা মণ্ডলৰ যদি তোমাৰ চমুটোকা লিখিব আহি যায় নতুবা গোটেইকেইটাকে যদি এক্সপ্লেইন কৰিব আহি যায় 5 নম্বৰ ভিতৰত দেন তোমালোকে গোটেইকেইটা লিখিবতো পাৰিব লাগিব ন চ' সেইকাৰণে মনোযোগ দি চোৱা শিল মণিক বালি মাটি আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বুলি কোৱা হয় কুৱেশ্যনটো যদি তোমালোকে নোট কৰোঁ বুলি ভাবা শ্বৰ্ট কুৱেশ্যন দেন কৰিব পাৰা স্থলমণ্ডল বুলিলে কি বুজা শিল মণিক বালি মাটি আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বুলি কোৱা হয় এতিয়া স্থল মানে কি স্থল মানে পৃথিৱীৰ ওপৰ পৃষ্ঠত থকা মাটিখিনিক বুজোৱা গৈছে উপৰিভাগক বুজোৱা গৈছে স্থলক বুজোৱা গৈছে বুজিলা পৃথিৱীৰ গোটেইকেইখন মহাদেশকে এই স্থলমণ্ডলে সামৰি লৈছে আৰু এই স্থলমণ্ডলৰ ভিতৰতে পৰ্বত পাহাৰ মালভূমি সমভূমি মৰুভূমি নদী উপত্যকা উপকূল আদি প্ৰাকৃতিক অৱয়ৱবোৰ পৰে আৰু স্থলমণ্ডলে ভূপৃষ্ঠৰ প্ৰায় 29% আগুৰি আছে এতিয়া স্থলমণ্ডলৰ বিষয়ে যদি তোমালোকৰ পৰীক্ষাত যদি লিখিব আহে মানে আমাৰ এই মণ্ডলকেইটাৰ বিষয়ে যদি পৰীক্ষাত লিখিব আহে এক নম্বৰত আমি কি পঢ়িলোঁ স্থলমণ্ডল তো স্থলমণ্ডল কাক বুলি কোৱা হয় যে শিল মণিক বালি মাটি আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বুলি কোৱা হয় এইটো তোমালোকে 1 মাৰ্কৰ ইয়াতে কুৱেশ্যন এটা বনাই ল'ব পাৰা এতিয়া স্থলমণ্ডলত কি অন্তৰ্ভুক্ত হৈ আছে ইয়াৰ অন্তৰ্গত বিষয়বস্তুবিলাক কি এই স্থলমণ্ডলৰ ভিতৰত কি পৰে পাহাৰ পৰ্বত মালভূমি সমভূমি মৰুভূমি নদী উপত্যকা উপকূল আদি প্ৰাকৃতিক অৱয়ৱবোৰ স্থলমণ্ডলৰ অন্তৰ্গত বুজিলা এই অৱয়ৱকেইটাৰ কথা মনত ৰখাই থৈ দিবা মানে পাহাৰ পৰ্বত মানে আমি যিখিনি মাটি দেখোঁ অ'কে যিখিনি আমাৰ নেকি পৃথিৱীৰ উপৰিপৃষ্ঠত আছে উপৰিপৃষ্ঠত কি আছে সাগৰৰ কথা ইয়াত কোৱা নাই কিন্তু দেই ইয়াতে আমি স্থলমণ্ডলৰ কথা পঢ়ি আছোঁ গতিকে পাহাৰ পৰ্বত মালভূমি সমভূমি মৰুভূমি তাৰপৰা নদী উপত্যকা মানে কি আৰু নদী কাষৰীয়া অঞ্চলবিলাকৰ কথা কোৱা গৈছে যিধৰণে আমি এতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰোঁ যোৰহাটো ব্ৰহ্মপুত্ৰ উপত্যকাতে পৰে শিৱসাগৰো ব্ৰহ্মপুত্ৰ উপত্যকাতে পৰে বুজিলা তাৰপৰা বিভিন্ন ধৰণৰ উপকূলীয় অঞ্চল এইবিলাকেই মানে স্থলমণ্ডলৰ অন্তৰ্গত বিষয়বস্তু আৰু এই স্থলমণ্ডলে পৃথিৱীৰ ভূপৃষ্ঠৰ প্ৰায় 29% আগুৰি আছে 29%হে স্থল পৃথিৱীৰ গম পাইছেনে বাৰু বাকী 71% জল অ'কে 100% এইটো মানে আমি বুজিবলৈ ভাল হোৱাৰ কাৰণে মানে আমি এইটো 100% কৰি পিনে আমি হিচাপটো কৰোঁ আৰু 100%ৰ 71% মানে 71% হৈছে পানী আৰু 29% হৈছে মাটি এইটো প্ৰশ্ন পৰীক্ষাত আহি থাকে গতিকে আই থিংক তোমালোকে এইটো নোট কৰি লোৱাটো ভাল হ'ব যে কি পৃথিৱীৰ 100%ৰ মানে পৃথিৱীত কিমান শতাংশ জল আছে আৰু কিমান শতাংশ স্থল আছে জলৰ পৰিমাণ হৈছে 71 আৰু স্থলৰ পৰিমাণ হৈছে 29 আণ্ডাৰষ্টেণ্ড অ'কে নেক্সট মন কৰা জলমণ্ডল পৃথিৱীৰ সাগৰ মহাসাগৰবোৰৰ দ্বাৰা জলমণ্ডল গঠিত এতিয়া জলমণ্ডলৰ অন্তৰ্গত বিষয়বস্তু কি জলমণ্ডলৰ অন্তৰ্গত আমাৰ পৃথিৱীত যিখিনি তোমাৰ সাগৰ মহাসাগৰ আছে যিখিনি তোমাৰ নদ নদী আছে সেইবিলাকে জলমণ্ডলৰ অন্তৰ্গত হয়নে নহয় অ'কে স্থলমণ্ডলৰ ভিতৰত থকা নদ নদী খাল বিল হ্ৰদ আদি জলাশয়বোৰো জলমণ্ডলৰ অন্তৰ্গত আৰু এই জলমণ্ডলে ভূপৃষ্ঠৰ প্ৰায় 71% আগুৰি আছে তো জল বুলি কোৱাৰ লগে লগে আমি আল্টিমেটলি কি বুজোঁ পানীৰ কথা বুজোঁ হয়নে নহয় এতিয়া জলমণ্ডল অ'কে জলমণ্ডল বুলি কোৱাৰ লগে লগে আমি আমাৰ পৃথিৱীত থকা সাগৰ মহাসাগৰ এইবিলাকৰ কথা বুজোঁ আৰু ইয়াৰ লগতে স্থলমণ্ডলৰ মানে আমাৰ যি স্থলমণ্ডলত যিবিলাক তোমাৰ নৈ জান জুৰি খাল বিল হ্ৰদ এইবিলাক যে আছে এই জলাশয়বিলাক যে আছে ডাঙৰ এইবিলাকো কিন্তু জলমণ্ডলৰ অন্তৰ্গত হয় এতিয়া ব্ৰহ্মপুত্ৰ নদীখন এখন আমি স্থলমণ্ডলত বুলি ক'ব পাৰোঁ ন মই তোমালোকক ষ্টাৰ্টিঙতে কৈছোঁ ন যে কিছুমান ষ্টুডেণ্ট এইখিনি স্থলত লিখিব যায় বাট মানে পৃথিৱীৰ উপৰিপৃষ্ঠত লিখিব যায় কিন্তু উপৰিপৃষ্ঠত যদি লিখি থোৱা তোমালোকৰ ভুল হ'ব কিয়নো কিতাপতে সেইটো দিয়াই নাই মন কৰাচোন ইয়াত ক'ত ভাল লিখা আছে মন কৰাচোন তোমালোকে নাই লিখা নহয় ইয়াত এইটো কথাই লিখা আছে যে কি স্থলমণ্ডলৰ ভিতৰৰ অন্তৰ্গত থকা নদ নদী খাল বিল হ্ৰদ আদি জলাশয়বোৰো তোমাৰ জলমণ্ডলেৰ অন্তৰ্গত বিষয়বস্তু হয় বুজিলা গতিকে পৰীক্ষাত
যদি আহে প্ৰশ্নটো তেনেহ'লে এইখিনি কথা লিখিব পাৰিব লাগিব কিন্তু আৰু এক্সট্ৰাকৈ তোমালোকে নিজাববীয়াকৈ এড কৰোঁ বুলি ক'লে পাৰা আৰু তোমালোকৰ যিখিনি কুৱেশ্যন আনচাৰখিনিতো আমি অলৰেডি ডিছকাশ্যন কৰি থৈ দিছোঁ গতিকে তোমালোকে যদি বিচৰা দেন চাই ল'ব পাৰা একো টান নহয় আৰু এই জলমণ্ডলে ভূপৃষ্ঠৰ প্ৰায় 71% আগুৰি আছে মানে পৃথিৱীৰ 71% কি এই পৃথিৱীৰ 71% হৈছে জল ইয়ানি কি ৱাটাৰ আৰু তোমাৰ 29% হৈছে লেণ্ড তাৰমানে কি বাৰু তাৰমানে হৈছে স্থল অৰ্থাৎ মাটি আণ্ডাৰষ্টেণ্ড আই থিংক তোমালোকৰ জলমণ্ডল আৰু স্থলমণ্ডল সম্পূৰ্ণ ক্লিয়াৰ হ'ল বহুত বেছি ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে তোমালোকে HSLCৰ কেণ্ডিডেট হয় তোমালোক বাট নট অনলি HSLC ক্লাছ 9-10 8তো এইখিনি কথা আহি থাকে যে জলমণ্ডল স্থলমণ্ডল জীৱমণ্ডল বায়ুমণ্ডল কি হয় অ'কে কি হয় ইয়াৰ ডেফিনেশ্যনটো আহি থাকে ইয়াৰ অন্তৰ্গত বিষয়বস্তুবিলাকৰ বিষয়ে লিখিব আহি থাকে যদি দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউশ্যন কৰিব বিচৰা টিউশ্যন ল'ব বিচৰা তেনেহ'লে ল'ব পাৰিবা তাৰ কাৰণে তোমালোকে এই যদি হোৱাটছএপ নাম্বাৰ দেখিছা এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমীত এডমিশ্যনটো কৰাই দিম আৰু তোমালোকে আমাৰ থ্ৰুৱেদি যদি পঢ়া তোমালোকক আমি সকলোখিনি বস্তু গাইড কৰি দিম প্ৰশ্ন উত্তৰ কেনেকৈ লিখিব লাগিব তোমালোকে প্ৰশ্ন উত্তৰবিলাকৰ ফৰ্মেটটো কেনেকুৱা কৰিব লাগিব কোনবিলাক প্ৰশ্ন কমন পৰিব সকলোখিনি কথা তোমালোকক আমি শিকাই দিম গতিকে তোমালোকে যদি মেট্ৰিক পৰীক্ষা নতুবা ক্লাছ 9ত পঢ়ি আছা যদি আমাৰ থ্ৰুৱেদি পঢ়িব বিচৰা তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰা আমি তোমালোকক সম্পূৰ্ণ সহায় কৰিব পাৰিম অ'কে নেক্সট মন কৰা জীৱমণ্ডল পৃথিৱীৰ যিবোৰ অংশত জীৱ অৰ্থাৎ প্ৰাণী আৰু উদ্ভিদ আছে সেইবোৰকে সামৰি জীৱমণ্ডল গঠিত হৈছে জীৱমণ্ডল বুলি কোৱাৰ লগে কি বুজিলো মন কৰা পৃথিৱীৰ যিবোৰ অঞ্চলত জীৱ অৰ্থাৎ প্ৰাণী আৰু উদ্ভিদ আছে সেইবোৰকে সামৰি জীৱমণ্ডল বুলি কোৱা হয় আৰু এইডোখৰতে তোমালোকে এটা কথা ভুল নকৰিবা যে কি যে দাদা জীৱমণ্ডল বুলি কোৱাৰ লগে লগে কেৱল মাত্ৰ পৃথিৱীৰ উপৰি পৃষ্ঠত অৰ্থাৎ স্থলভাগত যিখিনি জীৱ আছে সেইখিনি হৈছে জীৱমণ্ডল ন এই পৃথিৱীৰ 29%হে তোমাৰ স্থল হয় ন বাকীটো 71% জল হয় অ'কে সেই 71%টো বেছি নে তোমাৰ 29%টো বেছি 71%টো বেছি আৰু 71% কি জল হয় গতিকে এই পৃথিৱীৰ সাগৰ যিবিলাক তোমালোকে ডাঙৰ ডাঙৰ মহাসাগৰ দেখিছা ন আটলাণ্টিক মহাসাগৰ দেখিছা ভাৰত মহাসাগৰ প্ৰশান্ত মহাসাগৰ এই সাগৰৰ তলতো তোমালোকে এখন ডাঙৰ পৃথিৱী দেখিবা মানে পৃথিৱী নহয় আৰু তোমাৰ পৃথিৱী নহয় মানে এখন বেলেগখন জগত আছে মানে য'ত নেকি জীৱ জন্তু থাকে অ'কে যি নেকি পানীৰ তলত থাকে আৰু তোমালোকে এটা কথা জানানে আমাৰ পৃথিৱীত প্ৰথম জীৱনৰ উৎপত্তি পানীৰ তলত হৈছিল মানে পানীত হৈছিল মাটিত হোৱা নাছিল গম পাইছা গতিকে এইটো কথা আমি কাহানি মানে আমি নুই কৰিব নোৱাৰোঁ যে কি সাগৰৰ তলত একো নাই সাগৰৰ তলতো ডাঙৰ ডাঙৰ জীৱ আছে সাগৰৰ তলতো গছ আছে গম পোৱা নাই চ' মানে জীৱমণ্ডল বুলি কোৱাৰ লগে লগে একচুৱেলি তালৈকে বুজায় মানে সেইটো কথাকে মই তোমালোকক বুজাব বিচাৰিছোঁ সাগৰ মহাসাগৰৰ সম্পূৰ্ণ গভীৰতা স্থলপৃষ্ঠ আৰু ইয়াৰ কিছু মিটাৰ তললৈ স্থলপৃষ্ঠত উদ্ভিদে লাভ কৰা উচ্চতা আৰু বায়ুমণ্ডলৰ চৰাই চিৰিকটি কীট পতংগ আৰু অণুজীৱ থকা নিম্ন অংশ জুৰি জীৱমণ্ডল বিস্তৃত সাগৰ মহাসাগৰৰ সম্পূৰ্ণ গভীৰতা মানে সাগৰৰ তললৈকে তোমালোকে যদি এনিমেল প্লেনেট ডিস্কভাৰী চায়েন্স নেট জিঅ' ৱাইল্ড এই যিবিলাক টিভি চেনেলবিলাক যদি ফ'ল' কৰা তেনেহ'লে তোমালোকে তাত দেখিবা সাগৰৰ তলতো যে এখন পৃথিৱী আছে এখন জগত আছে সেইবিলাক বস্তু তোমালোকে তাত চাবলৈ পাবা এতিয়া তোমাৰ চাইণ্টিষ্টবিলাকে যায় ন এনেকৈ অক্সিজেন লৈ পিনে যে সাগৰৰ তলত গৈ পিনে যে বিভিন্ন ধৰণৰ বস্তুবিলাক আমাক দেখাই থাকে তোমালোকে যদি এনিমেল প্লেনেট নতুবা নেট জিঅ' ৱাইল্ড যদি চোৱা তেনেহ'লে নিশ্চয়কৈ দেখিবা গম পাইছা অ'কে এতিয়া সেই সাগৰৰ তলৰ একদম গভীৰতালৈকে আৰু ইয়াৰ লগতে আমাৰ স্থলপৃষ্ঠত থকা তোমাৰ উদ্ভিদ তাৰপৰা আমাৰ স্থলপৃষ্ঠত থকা যি জীৱ ইয়াৰ লগতে আমাৰ বায়ুমণ্ডলত থকা যিবিলাক চৰাই চিৰিকটি যিবিলাক কীট পতংগ যিবিলাক অণুজীৱ ইভেন বেক্টেৰিয়া এই বেক্টেৰিয়ালৈকে তোমাৰ আমাৰ যি জীৱমণ্ডলৰ অন্তৰ্গত বিষয়বস্তু হয় কিন্তু আকৌ চ' এতিয়া যদি তোমালোকৰ পৰীক্ষাত আহে যে কি জীৱমণ্ডলৰ অন্তৰ্গত বিষয়বস্তুকেইটা কি তেনেহ'লে লিখিব পাৰিবানে বাৰু নিশ্চয়কৈ পাৰিবা আই থিংক তোমালোকে পাৰিবা আৰু পাৰিবই লাগিব ইয়াতকৈ তোমালোকক সহজ হ'লকৈ মই বুজাই দিব নোৱাৰোঁ আৰু কথাবিলাক বুজি পাইছানে চ' তোমালোকে বহীখনত যদি নোট কৰি গৈছা দেন ভাল কথা নোট কৰি লোৱা আৰু ওপৰে এৰি নাযাবা অ'কে ইয়াত তোমালোকৰ যিখিনি কথা কৈ থকা হৈছে এইখিনি কথা তোমালোকৰ পৰীক্ষাত আহিবই অ'কে গতিকে ভাল ধৰণে ক্লাছটো মনোযোগ সহকাৰে চাই থাকিবা পৃথিৱীৰ এই জীৱমণ্ডল কেইবা নিযুত জীৱ প্ৰজাতিৰ বাসস্থান তাৰ ভিতৰত এতিয়ালৈকে প্ৰায় 1.75 নিযুত জীৱ প্ৰজাতি জীৱবিজ্ঞানীসকলে চিনাক্ত কৰিবলৈ সক্ষম হৈছে এতিয়া আমাৰ পৃথিৱীত
যিমান জীৱ আছে মানে যিমান জীৱ আছে মানে কি আৰু তোমাৰ যিমান জীৱৰ প্ৰজাতি আছে সেইটো এতিয়ালৈকে কেলকুলেট কৰিবই পৰা নাই মাত্ৰ এতিয়ালৈকে এটা নিৰ্দিষ্ট সংখ্যা উলিয়াই দিছে যে কি 1.75 তোমালোকে ভাবিব পাৰা যে কি ইয়াত দেখোন দাদা 1.75 হ'ব লাগে নো দশমিকৰ পাছত যেতিয়া সংখ্যা বহে ন সেই সংখ্যাবিলাক আমি ডাবল ডিজিটত উচ্চাৰণ নকৰোঁ সেই সংখ্যাবিলাক আমি ছিংগল ডিজিটত উচ্চাৰণ কৰোঁ বুজিলা এই পৃথিৱীত যিমান জীৱ আছে জীৱৰ প্ৰজাতি আছে জীৱৰ প্ৰজাতি অ'কে স্পেচিছ অ'কে জীৱৰ প্ৰজাতি বুলি কোৱাৰ লগে লগে বুজি পাবা কিন্তু হা জীৱৰ প্ৰজাতি মানে হৈছে স্পেচিছ তাৰ ভিতৰত প্ৰায় 1.75 নিযুত জীৱ প্ৰজাতিহে জীৱ বিজ্ঞানীসকলে বৰ্তমানলৈকে চিনাক্ত কৰিবলৈ সক্ষম হৈছে যে কি এনেকুৱা এটা জীৱ যে পৃথিৱীত এক্সিষ্ট কৰে কিন্তু এতিয়ালৈকে এনেকুৱা কিছুমান জীৱ আছে যিবিলাকৰ নেকি ডিস্কভাৰেই হোৱা নাই এতিয়া এণ্টাৰ্কটিকা বৰফৰ মাজত হয়তো এণ্টাৰ্কটিকাত যিবিলাক বৰফ আছে ন এণ্টাৰ্কটিকা শুনিছা সেই বৰফৰ দেশ যে এণ্টাৰ্কটিকা বৰফৰ মাজতো হয়তো বেক্টেৰিয়া সোমাই থাকিব পাৰে অ'কে বিভিন্ন ধৰণৰ তাত জীৱ উঠিব পাৰে কিয়নো তাত মানুহে গৈ পিনে এতিয়ালৈকে তাত মানে ডিস্কভাৰ কৰিবলৈ সক্ষমেই হোৱা নাই কিয়নো বহুত বেছি ঠাণ্ডা হয় বহুত বেছি ক'ল্ড হয় তাত মানুহ থাকিবই নোৱাৰে অ'কে হোম'চেপিয়ান্স বুলি জনাজাত মানুহ হৈছে ইয়াৰে এটা মাত্ৰ প্ৰজাতি আমাৰ মানুহক কি বুলি কোৱা হয় জানা মানুহক হোম'চেপিয়ান্স বুলি কোৱা হয় আৰু এখন কিতাপ আছে চেপিয়ান্স সেই চেপিয়ান্স নামৰ কিতাপখন যদি পাৰা পঢ়িবা ইংৰাজীত আছে যিসকল ষ্টুডেণ্ট ইংলিছ মিডিয়ামৰ হয় তেওঁলোকে চাব পাৰা চেপিয়ান্স কিতাপখন বহুত বেছি ভাল হয় তেতিয়া তোমালোকে এই যে জীৱৰ প্ৰজাতি জীৱৰ যি ক্ৰমবিকাশ ইয়াৰ সম্পৰ্কে মানে এটা সম্যক ধাৰণা পাই যাবা অ'কে এতিয়া আমি যি মানুহ ন আমি মানুহ সেই চেপিয়ান্সৰ অন্তৰ্গত হয় মানে আৰু আমি যিধৰণে এটা জীৱ ঠিক তেনেকুৱা ধৰণে তোমাৰ পৃথিৱীত লাখ লাখ জীৱৰ প্ৰজাতি আছে কিন্তু বৰ্তমানলৈকে 1.75 নিযুত প্ৰজাতিহে মানুহে বৰ্তমানলৈকে চিনাক্ত কৰিবলৈ সক্ষম হৈছে এতিয়াও এনেকুৱা কিছুমান জীৱ আছে যিখিনি নেকি এতিয়ালৈকে আনডিস্কভাৰ্ড হৈ আছে তাৰমানে এতিয়ালৈকে মানুহে মানে বিজ্ঞানীসকলে এতিয়ালৈকে সেইখিনি ডিস্কভাৰ কৰিব পৰা নাই বুজিলা এতিয়া এই চাৰ্কুলটো মন কৰাচোন জীৱমণ্ডল আছে মাজতে তাৰ পৰা স্থল জল আৰু বায়ু আছে এতিয়া এই জীৱমণ্ডলত থকা মানে ইয়াত যিমান জীৱ আছে এই জীৱ এখিনি থাকে স্থলমণ্ডলত এখিনি থাকে জলমণ্ডলত অৰ্থাৎ পানীৰ তলত থাকে এখিনি স্থলত থাকে আৰু এখিনি থাকে বায়ুত গম পালা এতিয়া বায়ুত থকা জীৱবিলাকৰ অন্তৰ্গত কি বাৰু তোমালোকে চৰাই চিৰিকটিৰ কথা লিখিব পাৰা বিভিন্ন ধৰণৰ অণুজীৱৰ কথা লিখিব পাৰা বেক্টেৰিয়াৰ কথা লিখিব পাৰা এইবিলাকতো বায়ুমণ্ডলতে থাকে ন স্থলমণ্ডলততো কি আছে জানাই আৰু হাজাৰ হাজাৰ লাখ লাখ জীৱ জন্তুৰ নাম জানা তোমালোকে জীৱৰ প্ৰজাতিৰ নাম জানা বাকী জলমণ্ডলতো তোমাৰ মাছৰ কথা লিখিব পাৰা আৰু বিভিন্ন ধৰণৰ তোমাৰ প্ৰজাতি আছে ন ঘঁৰিয়াল আছে আৰু বিভিন্ন ধৰণৰ প্ৰজাতি আছে মোৰ মনতে পৰা নাই একচুৱেলি সেই প্ৰজাতি আছে তোমাৰ বহুত ডাঙৰ ডাঙৰ যে মাছ থাকে সেইবিলাকক কি বুলি কোৱা হয় চিল মাছ বুলি কোৱা হয় সেনেকুৱা চিল আৰু বিভিন্ন ধৰণৰ প্ৰজাতি থাকে অ'কে জীৱৰ প্ৰজাতি থাকে অ'কে আই থিংক তোমালোকে ইয়ালৈকে বুজি পালা জীৱমণ্ডললৈকে এতিয়া আমি পঢ়িম তোমালোকৰ বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা ক্ৰমে ওপৰলৈ বিয়পি আছে এটা গেছীয় পদাৰ্থৰ ডাঠ তৰপ অক্সিজেন নাইট্ৰজেন হাইড্ৰজেন কাৰ্বন ডাই অক্সাইড আদি গেছৰ দ্বাৰা গঠিত আৰু পৃথিৱীখনক আৱৰি থকা এই তৰপটোকে বায়ুমণ্ডল বুলি কোৱা হয় এতিয়া তোমালোকৰ পৰীক্ষাত যদি বাই চান্স প্ৰশ্ন আহি যায় যে কি বায়ুমণ্ডল বুলিলে কি বুজায় দেন তোমালোকে কি লিখিবা যে ভূপৃষ্ঠৰ পৰা ক্ৰমে ওপৰলৈ বিয়পি আছে এটা গেছীয় পদাৰ্থৰ ডাঠ তৰপ আৰু সেই তৰপটো কিহেৰে গঠিত হৈছে স্পেচিয়েলি তোমালোকে যিখিনি নাম জেনেৰেলি শুনি আছা মানে বিভিন্ন ধৰণৰ গেছ আছে বায়ুমণ্ডলত বাট আমি জেনেৰেলি যিকেইটা নাম শুনি আছোঁ সেইকেইটাৰ নাম তোমালোকে লিখি দিম বুলি ক'লেও পাৰা যে অক্সিজেন নাইট্ৰজেন হাইড্ৰজেন কাৰ্বন ডাই অক্সাইড এইকেইটাতো আমি শুনিয়ে থাকোঁ সদায় হয় নে নহয় চ' এইকেইটা এনেকুৱা ধৰণৰ গেছৰ দ্বাৰা গঠিত অ'কে আৰু পৃথিৱীখনক আৱৰি থকা এই তৰপটোকে বায়ুমণ্ডল বুলি কোৱা হয় পৃথিৱীখনৰ উপৰি পৃষ্ঠত থকা এই যিটো ডাঠ তৰপ এইটো যিটো গেছৰ ডাঠ তৰপ এই তৰপটোকে চমুকৈ বায়ুমণ্ডল বুলি কোৱা হয় বায়ুমণ্ডল ভূপৃষ্ঠৰ পৰা প্ৰায় 480 কিলোমিটাৰ উচ্চতালৈকে বিয়পি আছে এইডোখৰতে এটা তোমালোকে শ্বৰ্ট কুৱেশ্যন লিখা নতুবা MCQ টাইপ প্ৰশ্ন বনাব পাৰা আৰু একচুৱেলি শ্বৰ্ট নোটে তোমালোকে বনাই লোৱা পৰীক্ষাত যদি আহি যায় তেনেহ'লে লিখিব পাৰিবা যে কি ভূপৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ উচ্চতালৈকে বায়ুমণ্ডল বিয়পি আছে লিখা ভূপৃষ্ঠৰ পৰা কিমান কিলোমিটাৰ উচ্চতালৈকে বায়ুমণ্ডল বিয়পি আছে লিখিলা ইয়াৰ আনচাৰটো লিখিবা ভূপৃষ্ঠৰ পৰা প্ৰায় 480 কিলোমিটাৰ উচ্চতালৈকে বায়ুমণ্ডল বিয়পি আছে এনেকুৱা নহয় যে কি 100-200 কিলোমিটাৰ নো 480 কিলোমিটাৰ ওপৰলৈকে একদম তোমাৰ অজন গেছৰ তৰপলৈকে তালৈকে তোমাৰ আমাৰ বায়ুমণ্ডল বিস্তৃত হৈ আছে ওপৰত উল্লেখ কৰা এই চাৰিটা মণ্ডল পৰস্পৰ নিৰ্ভৰশীল আৰু চাৰিটা মণ্ডলৰ মাজত জলচক্ৰ তাৰপৰা কাৰ্বন চক্ৰ আদিৰ দৰে পাৰস্পৰিক ক্ৰিয়া বিক্ৰিয়া চলি থাকে ওপৰত উল্লেখ কৰা এই যি চাৰিটা মণ্ডল যে জলমণ্ডল স্থলমণ্ডল জীৱমণ্ডল আৰু বায়ুমণ্ডল এই গোটেইকেইটা ইটোৰ সিটোৰ লগত ইণ্টাৰ কানেক্টেড হয় ইটোৰ সিটোৰ লগত মানে সিহঁতি ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰ কৰে মানে পৰস্পৰ নিৰ্ভৰশীল
বুজিলা আৰু আৰু সেই চাৰিটা মণ্ডলৰ মাজত জলচক্ৰ প্ৰাণী চক্ৰ কাৰ্বন চক্ৰ আদি বিভিন্ন পাৰস্পৰিক ক্ৰিয়া তাত চলি থাকে ইয়াত প্ৰাণী চক্ৰটো দিয়া নাই কিন্তু প্ৰাণী চক্ৰটো ইয়াৰ ভিতৰে বিষয়বস্তু হয় একেটাই হয় মানে তোমালোকে লিখিলেই হ'ল আৰু ইয়াত দিয়া নাই যদি লিখিব পাৰা তোমালোকে অ'কে ইয়াৰ ফলতেই পৃথিৱীত জীৱৰ উপযোগী বিশেষ এক পৰিৱেশৰ সূচনা হৈছে নতুবা সৃষ্টি হৈছে কেওটা মণ্ডলৰ অন্তৰ্গত অজস্ৰ জীৱীয় আৰু অজীৱীয় উপাদানে পাৰস্পৰিক সম্পৰ্কৰ এক জটিল জালিৰ যোগেদি পৃথিৱীৰ পৰিৱেশক বৰ্তমান ৰূপ দিছে এই যে চাৰিটা তোমাৰ আমি মণ্ডল পালোঁ জীৱমণ্ডল জলমণ্ডল বায়ুমণ্ডল আৰু বুলি কয় স্থলমণ্ডল এই মণ্ডলকেইটাত থকা গোটেই জীৱ জন্তু সকলোবিলাক জীৱ জন্তুৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ বস্তুখিনি সাঙুৰি পিনেহে তোমাৰ আজি আমি বৰ্তমান যিটো পৰিৱেশ পাইছোঁ পৃথিৱীখনৰ বৰ্তমানৰ যিটো পৰিৱেশ সেই পৰিৱেশটো ৰূপ পাইছে মানে বুজিলা মানে এটাক বাদ দি আনটো নহয় মানে গম পালা উদাহৰণস্বৰূপে যদি অক্সিজেনে নাইকিয়া হৈ যায় পৃথিৱীত কিমানটা জীৱ বাচি থাকিব মন কৰাচোন অ'কে এই পৰিৱেশ পৰিৱৰ্তনশীল পৰিৱেশ কি পৰিৱেশ সদায় পৰিৱৰ্তনশীল হয় উপাদানবোৰৰ ধৰ্মৰ পৰিৱৰ্তন আৰু লগতে সেইবোৰৰ মাজৰ সম্পৰ্কৰ পৰিৱৰ্তনে পৃথিৱীৰ পৰিৱেশক অহৰহ সলনি কৰি আছে এই পৰিৱৰ্তনৰ ক্ষেত্ৰত মানুহৰ ভূমিকাও লেখত ল'বলগীয়া এই যি আমি মণ্ডলকেইটাৰ কথা পালোঁ এই মণ্ডলকেইটা বিভিন্ন ধৰণৰ মণ্ডলকেইটাৰ কাৰণৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰাকৃতিক কাৰণ বিভিন্ন ধৰণৰ মানৱসৃষ্ট কাৰণৰ বাবে পৰিৱেশ সেই মণ্ডলকেইটাৰ যি পৰিৱেশ সিহঁতৰ যি নিজৰ যি পৰিৱেশ সেই পৰিৱেশটো অহৰহ মানে পৰিৱৰ্তন হৈ আছে সলনি হৈ আছে তাৰে কিছুমান কাৰক প্ৰাকৃতিকভাৱে কিছুমান কাৰক আছে আৰু কিছুমান কাৰক মানুহে নিজে সৃষ্টি কৰিছে যেনে গোলকীয় উষ্ণতা গ্ল'বেল ৱাৰ্মিংটো মানে এনেকুৱা এটা বেয়া সমস্যা বৰ্তমান সময়ত যদি আজি যিটো ধৰণে আমাৰ পৃথিৱীৰ উপৰিপৃষ্ঠৰ যি আমাৰ সেই তাপ যিধৰণে বাঢ়ি গৈ আছে এনেকৈ যদি বাঢ়ি গৈ থাকে তেনেহ'লে খুব বেছি 20-30 বছৰ ধৰা আমাৰ পৃথিৱীখন ধ্বংস হৈ থাকিব মানে যিটো মাত্ৰাত বাঢ়িছে সেইটো কাৰণে এইবিলাক বস্তু আমাক পঢ়িবলৈ দিছে মানে অভিভাৱকসকল আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটোত দুৰ্বল নেকি আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীয়ে ইংৰাজী ছাবজেক্টটো বুজি নাপায় নেকি পঢ়িব নোৱাৰে নেকি যদি ভাবিছে যে আপোনাৰ ষ্টুডেণ্টজন আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকী ইংৰাজী ছাবজেক্টটো দুৰ্বল আৰু আপুনি যদি আমাৰ থ্ৰুৱেদি আমাৰ আলোচনা একাডেমীত যদি আপুনি আপোনাৰ ল'ৰাজন নতুবা ছোৱালীগৰাকীক এডমিশ্যন দিয়াই পঢ়াব বিচাৰে তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত আমালৈ এটা ফোন কৰিব পাৰে নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিব আমি আপোনালোকক নিজে যোগাযোগ কৰি ল'ম আমি আমাৰ একাডেমীত আপোনাৰ ল'ৰাজন আৰু আপোনাৰ ছোৱালীগৰাকীক আমি সম্পূৰ্ণ ইংৰাজী বিষয়টো শিকাই দিম পৰীক্ষাত কোনবিলাক প্ৰশ্ন আহিব ইংৰাজী বিষয়টো আমি কেনেকৈ পঢ়িলে আমাৰ মনত থাকিব আমি সকলোখিনি কথা তেওঁলোকক আমাৰ অনলাইন পৰ্টেলত আমি গাইড কৰি দিওঁ গতিকে আপুনি যদি এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছে তেনেহ'লে আপুনি এই ফোন নাম্বাৰটোত এটা ফোন কৰক আমাৰ টীমে আপোনালোকক সম্পূৰ্ণ গাইড কৰি দিব আপোনালোকে এডমিশ্যন কেনেকৈ কৰিব লাগিব কেনেকৈ পঢ়িব লাগিব কেনেকৈ ক্লাছ কৰিব লাগিব সকলোখিনি কথা আমাৰ টীমে আপোনালোকক গাইড কৰি দিব আপোনালোকে এই ফোন নাম্বাৰটোত এটা ফোন মাৰিলে হৈ যাব